এনেকৈ ফুলকবি মটৰ বিলাহী আলু দি পেলাই বনোৱা মাছৰ মছলা জোলখন খাবলৈ কোনে কোনে ভাল পায় বাৰু। আজি মোৰো বহুত মন গৈ আছিলে, সেইকাৰণে এনেকৈ বনালোঁ। কেইবাদিনো ধৰি মাছ বিলাহী দি খাইছিলোঁ, আজি সেইকাৰণে মছলা দি বনালোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, কালাৰটোও বহুত ধুনীয়া হৈছে আৰু টেষ্টিও হ'ব। এয়া মোৰ একদম টেষ্টি মছলা দিয়া মাছৰ জোল ৰেডি হৈ গ'ল। হাই ফ্ৰেণ্ডছ, আজি আকৌ একেবাৰে সহজ উপায়েৰে মাছৰ তৰকাৰী বনাবলৈ লৈছোঁ। আজি প্ৰথমতে মই মাছখিনি একদম ধুনীয়াকৈ এয়া দেখিছিলে একদম ৰঙা কৰি পেলাই ফ্ৰাই কৰি লৈছোঁ। আৰু ঠাণ্ডা বতৰ, সেইকাৰণে মছলা দি পেলাই বনাম মাছৰ তৰকাৰী। আৰু কেনেকৈ মই মাছৰ তৰকাৰীখন আজি বনাম সেইটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই থাকিব, তেতিয়া গম পাব। আৰু আপোনালোকে এনেকৈ বনাই নে কেনেকৈ বেলেগ পদ্ধতিৰে বনাই জনাব। আৰু কোনে মাছৰ মছলা দি বনোৱা তৰকাৰী খাই ভাল পায় সেইটোও জনাব। এইকেইদিন অকল ৰেচিপি ভিডিঅ'ই দি থকা হৈছে, আপোনালোকে নিশ্চয় বেয়া পোৱা নাই এতিয়া চাবলৈ। সেয়াই, এয়া প্ৰথমতে মই মাছখিনি একদম ৰঙা কৰি ধুনীয়াকৈ ভাজি লওঁ। মোৰ এয়া মাছখিনি ভজা প্ৰায় হৈ গৈছেহি। এনেকৈ ৰঙাকৈ ভাজি ল'লে ভাল লাগে খাবলৈ তৰকাৰীটো, মছলা তৰকাৰী। কিন্তু টেঙা তৰকাৰী হ'লে মই ইমান বেছিকৈ নাভাজোঁ। মছলা তৰকাৰীত অলপ বেছিকৈ ভাজিব লাগে ৰঙাকৈ। আৰু কোনে কোনে মাছ ভাজিবলৈ ভয় কৰে, যিহেতু কিছুমান মাছ ফুটে ভাজোঁতে। মোৰো বাৰু অশান্তি লাগে মাছ ফুটিলে। আজি এইখিনি মাছটো ফুটা নাইকিয়া। সেয়াই তৰকাৰী বনাইছোঁ হয়, বাবুৱে আকৌ খাবলৈ একেবাৰে নাখায়েই সি মাছ, আমাৰ কাৰণেহে বনাবলগীয়া হৈছে। মটৰ তৰকাৰীখন বনাবৰ কাৰণে মছলা দি যদিও বনাম, লগত বিলাহীও দিম, কাটি থৈছোঁ বিলাহী। আৰু ফুলকবি মটৰো দিম, ফুলকবি আলু মটৰ সেইখিনি অকণমান বইল কৰি থৈছোঁ। যিহেতু আজিকালি ফুলকবিবিলাকত বহুত মেডিচাইন ইউজ কৰে, কৃত্ৰিম ৰাসায়নিক সাৰ ব্যৱহাৰ কৰে। সেইকাৰণে অলপ গৰম পানী দি অলপকৈ সিজাই পেলাই দিলে তাৰ যিটো বিষাক্ত সেইটো গুচি যায়। আৰু পৰিয়ালৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়াটো সদায় গৃহিণীসকলেই চকু দিয়ে। সেইকাৰণে ঘৰত বনোৱা খাদ্যখিনি অলপ পৰিপাটিকৈ তেনেকৈ কৰি বনালে ভাল হয় আৰু স্বাস্থ্যৰ কাৰণে। এই মাছখিনি মই এতিয়া টুকি লওঁ আৰু এইখিনি তেলতেই মই তৰকাৰীখিনি বনাম। ইয়াত পিঁয়াজ দি পেলাই মাছ ভজা তেলখিনিতে মই পাঁচফোৰণ দিছোঁ আৰু দুটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ। এয়া সেইখিনি দি দিম। আৰু ৰঙাকৈ ভাজি ল'ম পিঁয়াজখিনি পূৰা। এনেকৈ মাছ ভজা তেলখিনিত মাছৰ তৰকাৰীটো বনালে গোন্ধটো বহুত ধুনীয়া ওলায়, কালাৰো ভাল হয়। সেইকাৰণে সদায় মাছ ভজা তেলখিনিতে তৰকাৰী বনোৱা হয়। আৰু মই ৰন্ধনৰ সকলো হেৰিয়তে মই মিঠাতেলেই ব্যৱহাৰ কৰোঁ, ৰিফাইন ব্যৱহাৰ নকৰোঁ। কাৰণ ৰিফাইন আমাৰ শৰীৰৰ বাবে বহুত ক্ষতিকাৰক হয়। সেইকাৰণেই আৰু যিহেতু আমি ঘৰত বনাওঁ, সকলোৱে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগে, নজৰ দিয়া হয়। সেইকাৰণে খোৱা বস্তুবিলাকতো তেনেকুৱা বস্তুবিলাক ইউজ কৰা নহয়, যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক হয়। এই পিঁয়াজখিনি ভজা হৈ গৈছে, প্ৰায় ৰঙা কোমল হৈ গৈছে। ইয়াত মই এতিয়া মছলাখিনি দিম, পিচি থৈছোঁ মছলাখিনি। পিঁয়াজখিনি যেতিয়া ৰঙাকৈ ভজা হ'ল, এতিয়া মই পিচি থোৱা মছলাখিনি দি দিলোঁ আৰু এইখিনি ভাজি ল'ম। আৰু কাষতে এয়া পানী একে কলকলাই পেলাই দিছোঁ। পূৰা মাছৰ তৰকাৰীত ঠাণ্ডা পানী দিব নালাগে, গোটেই সেৰেকা হৈ যায় তৰকাৰীখন। সেইকাৰণে উতলা পানী দিওঁ। এনেও মই যিকোনো তৰকাৰী বনাওঁতে মাছেই হওক বা মাংসই হওক ঠাণ্ডা পানী দিয়া নহয়, পানী উতলাই পেলাই দিয়া হয়। এয়া এনেকৈ একদম ধুনীয়াকৈ মছলাখিনি ভাজি লওঁ। আৰু ইয়াতে এতিয়া প্ৰায় ভাজ খাই গৈছে আৰু মছলাখিনি। ইয়াত মই এতিয়া এই কাটি থোৱা বিলাহীখিনি দি দিম। এইখিনিও পূৰা লগতে ভাজি ল'ম আৰু নিমখ হালধি ইয়াতে এতিয়া দি দিম। আগতে নিমখ হালধি দিয়া নাছিলোঁ। নিমখ হালধিখিনি ভাজ খোৱাত এতিয়া মই ইয়াতে মটৰখিনি গুচাই থৈছিলোঁ, সেইখিনি দি থলোঁ।
এতিয়া অকণমান পানী দি দিম। বিলাহীখিনি ভাজ খোৱাত ইয়াতে মই এতিয়া একদম অলপ হাফ বইল কৰি থোৱা ফুলকবি আলু দি দিছোঁ। এয়া আৰু কবিখিনি বহুত অলপ পাতবিলাক ডাঙৰ ডাঙৰকৈ দিছোঁ, এনেকৈ দিলে খাবলৈ ভাল লাগে। এতিয়া এই মছলাখিনিতে ফুলকবিখিনি সিজিব দিম। উতলি থকা পানীখিনি ইয়াত মই দি দিলোঁ। এতিয়া ফুলকবিখিনি সিজিবলৈ দিম, আলু ফুলকবি, আৰু তাৰপিছতহে মই মাছ দিম। মাছখিনি অলপ সিজা হ'লে তাৰপিছত ধনিয়া পাত দি নমাই থ'ম। সেয়া কবিখিনি সিজি যাওঁতে মই মাছ দি দিম। তাৰপিছত আৰু 2 মিনিট সময় 4 পিচ দিছোঁ, কিন্তু বাবুৱে নাখায়, তথাপি দি দিছোঁ। এয়া এতিয়া এনেকৈ মাছখিনি দিয়াৰ পিছত 2 মিনিট সময় সিজোৱাৰ পিছতে ধনিয়া পাত দি পেলাই তৰকাৰীখন নমাই থ'ম, আৰু বহুত টেষ্টি হয় এনেকৈ খাবলৈ। মাছখিনিও সিজি যোৱাত ইয়াতে অকণমান ধনিয়া পাত কাটি দিছোঁ। এয়া ৰেডি হৈ গ'ল। আৰু ফুলকবিখিনি পাহখিনি ভাগি গ'লে আমাৰ এনেকৈ বেয়া পায়, সেইকাৰণে এনেকৈ গোটাকৈ থকাকৈ দিছোঁ, কিন্তু চব সিজি গৈছে পূৰা। এই দেখিছেনে কেনেকুৱা ধুনীয়া কালাৰৰ আৰু টেষ্টিয়ে হৈছে তৰকাৰীখন।